মৰমৰ শিক্ষাৰ্থীসকল, আশা কৰোঁ তোমালোক প্ৰত্যেকে ভালে কুশলে আছা। আজিৰ ভিডিঅ'টোত আমি তোমালোকৰ কোৰ্চৰ অন্তৰ্ভুক্ত প্ৰবন্ধ দুটাৰ প্ৰথমটো প্ৰবন্ধ অৰ্থাৎ আৰ্টিকল ডক্টৰ দুলমণি গোস্বামী বিৰচিত মূল্যবোধ শিক্ষা পাঠটি প্ৰবন্ধটি আমি আলোচনা কৰিম। গতিকে পাঠটি আলোচনা কৰাৰ আগতে ইয়াৰ লেখক ডক্টৰ দুলমণি গোস্বামী সম্পৰ্কে প্ৰথমে কিছু কথা জানি লওঁ। 1967 চনৰ শিৱসাগৰত তেওঁৰ জন্ম হৈছিল। ডক্টৰ দুলমণি গোস্বামী বৰ্তমান গুৱাহাটী বিশ্ববিদ্যালয়ৰ শিক্ষা বিভাগৰ অধ্যাপনা কৰি আছে। ইয়াৰ আগতে তেওঁ উত্তৰ কামৰূপৰ মহাবিদ্যালয়, বৰমা মহাবিদ্যালয় আৰু নগাঁও মহাবিদ্যালয়তো অধ্যাপনা কৰিছিল। ডক্টৰ গোস্বামীয়ে 45খনতকৈও অধিক গৱেষণা পত্ৰ অৰ্থাৎ তেওঁৰ যিখন গৱেষণা পত্ৰ আছিলে সেই গৱেষণা থেচিছখন ইতিমধ্যে ৰাষ্ট্ৰ আৰু আন্তঃৰাষ্ট্ৰীয় পৰ্যায়তো গ্ৰন্থসমূহ প্ৰকাশিত হৈছিল। 45খন থেচিছসমূহ তেওঁৰ ৰাষ্ট্ৰ আৰু আন্তঃৰাষ্ট্ৰীয় পৰ্যায় নেশ্যনেল আৰু ইণ্টাৰনেশ্যনেল দুয়োটা পৰ্যায়ত প্ৰকাশিত হৈছে। ইয়াৰ উপৰিও তেওঁৰ কেইবাখনো প্ৰবন্ধৰ বিভিন্ন আলোচনীত আৰ্টিকেলসমূহ বিভিন্ন আলোচনী মেগাজিনৰ তথা বাতৰি কাকতসমূহতো প্ৰকাশিত হৈছে। শিক্ষামূলক চিন্তা আৰু গৱেষণাৰ লগত সক্ৰিয়ভাৱে জড়িত ডক্টৰ গোস্বামীৰ দ্বাৰা ৰচিত আৰু সম্পাদিত গ্ৰন্থ মূলতঃ 3খন আছিলে। এতিয়া আহোঁ পাঠটি নিৰ্বাচন কৰাৰ উদ্দেশ্যনো কি সেই সম্পৰ্কে জানিলোঁ। ভাৰতীয় শিক্ষা ব্যৱস্থাৰ মূল্যবোধৰ ওপৰত সদায় গুৰুত্ব দি অহা হৈছে। এই মূল্যবোধৰ ধাৰণাটো আমাৰ অভিনৱ ধাৰণা নহয়, এইটো প্ৰাচীন কালৰ পৰা অৰ্থাৎ প্ৰাচীন ভাৰতবৰ্ষৰ শিক্ষা ব্যৱস্থাটো মূল্যবোধৰ ওপৰত গুৰুত্ব দিয়া হৈছিল। ভাৰতবৰ্ষৰ প্ৰাচীন শিক্ষা ব্যৱস্থাৰ আছিলো মূল্যবোধৰ আধাৰিত। এখন সুস্থ সমাজ আৰু মানৱীয় বোধ সম্পন্ন সমাজৰ বাবে মূল্যবোধৰ সৃষ্টি আৰু বিকাশৰ গুৰুত্ব অপৰিসীম। ভাৰতবৰ্ষত নানা জনগোষ্ঠী, বিভিন্ন আৰ্থ-সামাজিক আৰু সাংস্কৃতিক পৰিৱেশৰ পৰা অহা শিক্ষাৰ্থীয়ে উমৈহতীয়া মূল্যবোধৰ দ্বাৰা উদ্বুদ্ধ হোৱাটো প্ৰয়োজনীয়। সেয়ে মূলতঃ তোমালোকক মূল্যবোধ শিক্ষানো কি সেই সম্পৰ্কে জানিবৰ কাৰণে কেন্দ্ৰীয় চৰকাৰ অৰ্থাৎ চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ নিৰ্দেশনাতেই এই প্ৰবন্ধটি তোমালোকৰ পাঠ্যপুথিত অন্তৰ্ভুক্ত কৰা হৈছে, যাতে মূল্যবোধ শিক্ষা সম্পৰ্কে তোমালোকৰ সবিশেষ জ্ঞান থাকে। কাৰণ মূল্যবোধ শিক্ষাই আমাক সুন্দৰ আৰু স্বচ্ছন্দ জীৱন যাপন কৰাত বহুখিনি সহায় কৰে। এতিয়া এই পাঠটিত অন্তৰ্ভুক্ত কেতবোৰ কঠিন শব্দৰ অৰ্থ আমি প্ৰথমে জানি লওঁ যে মুখ্য শব্দৰ অৰ্থ হ'ল মুক্তি, নিৰ্বাণ লাভ কৰা বা সংসাৰ বন্ধনৰ পৰা মোচন। সত্যম শিৱম সুন্দৰম শব্দৰ অৰ্থ হ'ল আচলতে সত্যম শিৱম সুন্দৰম নন্দনতাত্ত্বিক সুখ বা আনন্দজনক, অৰ্থাৎ এই তিনিওটাই সত্যই শিৱ অৰ্থাৎ ভগৱান আৰু ভগৱানেই যে সুন্দৰম পৰম সুখ পৰম শান্তি লাভ কৰিব পাৰি তাকেই এই সত্যম শিৱম সুন্দৰম শব্দকেইটাই ইংগিত কৰিছে। ইয়াৰ পিছত কুকুৰ হ'ল কুকুৰ, শৃগাল শিয়াল, গন্ধৰ্ব মানে গাধ। এতিয়া আহোঁ পাঠৰ মূল বিষয়বস্তু সম্পৰ্কে জানি লওঁ। মূল্যবোধ শিক্ষাৰ ধাৰণাটো ভাৰতবৰ্ষৰ শিক্ষা ব্যৱস্থাৰ একেবাৰে নতুন বিষয় নহয়। ভাৰতবৰ্ষৰ প্ৰাচীন শিক্ষা ব্যৱস্থাৰ মূল আধাৰো আছিল মূল্যবোধ শিক্ষা। শিক্ষাৰ আন এক
উদ্দেশ্য হৈছে মূল্যবোধৰ সৃষ্টি কৰা। শিক্ষাৰ আন এক লক্ষ্য উদ্দেশ্য বুলি ক'ব পাৰি, আৰু সেইটো হ'ল মূল্যবোধ সৃষ্টি কৰা। সমাজত মানুহে মৰ্যাদা সম্পন্নভাৱে জীয়াই থাকিবলৈ হ'লে মূল্যবোধ সৃষ্টি আৰু বিকাশ অতিকৈ প্ৰয়োজন। আমি আমাৰ জীৱনটো সুন্দৰভাৱে পৰিচালনা কৰিবৰ বাবে বা আমি সামাজিক প্ৰাণী হিচাপে সমাজত এক মৰ্যাদা সম্পন্নভাৱে জীয়াই থাকিবলৈ হ'লে আমাৰ মূল্যবোধ শিক্ষাৰ অতিকৈ প্ৰয়োজন। মূল্যবোধ অবিহনে প্ৰকৃততে মানুহ আৰু জীৱ জন্তুৰ মাজত কোনো প্ৰভেদ বা পাৰ্থক্য নাথাকে। মানুহ আৰু জীৱ জন্তুৰ মাজত পাৰ্থক্য নিৰূপণ কৰে সেই মূল্যবোধে। অন্য কথাত ক'বলৈ গ'লে মূল্যবোধৰ জৰিয়তে মানুহে প্ৰকৃত জীৱন নিৰ্বাহৰ পদ্ধতি সম্পৰ্কে জ্ঞান আহৰণ কৰিব পাৰে। আন এক কথাত আমি যদি ক'বলৈ যাওঁ, মূল্যবোধৰ জৰিয়তে মানুহে প্ৰকৃত জীৱন নিৰ্বাহৰ পদ্ধতি, আমি কেনেকৈ জীয়াই থাকিব লাগে, কি হিচাপত জীয়াই থাকিব লাগে, সেই নীতি নিৰ্দেশনাসমূহ মূল্যবোধে আমাক দিয়ে। মূল্যবোধে মানুহৰ সামাজিক জীৱন পৰিচালিত কৰে, আৰু সেই মূল্যবোধে মানুহৰ সামাজিক যিটো জীৱন আছে সেই সামাজিক জীৱনটো আমাক পৰিচালিত কৰে। বিচিত্ৰ সংস্কৃতিৰ দেশ ভাৰতবৰ্ষৰ শিক্ষানুষ্ঠানসমূহলৈ বিভিন্ন শ্ৰেণীৰ ল'ৰা ছোৱালীসমূহ শিক্ষা আহৰণ কৰিবলৈ আহে। সেই বিভিন্ন শ্ৰেণীৰ ল'ৰা ছোৱালীসমূহক বয়স অনুসাৰে তেওঁলোকক মূল্যবোধ শিক্ষা দিয়াটো অতিকৈ প্ৰয়োজন। আনহাতে বৰ্তমান বিজ্ঞান প্ৰযুক্তিবিদ্যাৰ বিকাশ তথা পশ্চিমীয়া সংস্কৃতিৰ অভাৱতেই নতুন পুৰুষৰ মাজত মূল্যবোধৰ খেলিমেলি হোৱা পৰিলক্ষিত হয়। এতিয়াৰ যুগটো হ'ল, বৰ্তমানৰ যুগটো, সাম্প্ৰতিক যুগটো হ'ল বিজ্ঞান তথা প্ৰযুক্তিবিদ্যাৰ যুগ, বিশ্বায়নৰ যুগটো। আৰু সেই যুগটোত পশ্চিমীয়া সংস্কৃতিয়ে, ৱেষ্টাৰ্ণ কালচাৰে কি কৰিছে, সম্পূৰ্ণৰূপে গ্ৰাস কৰি পেলাইছে, যাৰ ফলত মূল্যবোধৰ খেলিমেলি হোৱা দেখা যায়। এনে ক্ষেত্ৰত মূল্যবোধ শিক্ষা প্ৰদান কৰাটো এটা ডাঙৰ প্ৰত্যাহ্বান বুলি ক'ব পাৰি, আৰু এই ক্ষেত্ৰত মূল্যবোধ শিক্ষা দিয়াটো এটা ডাঙৰ চেলেঞ্জ বুলি ক'ব পাৰি। এতিয়া মূল্যবোধনো কি? আমাৰ জীৱনটো পৰিচালনা কৰিবৰ কাৰণে মূল্যবোধ শিক্ষাৰ অতিকৈ প্ৰয়োজন। মূল্যবোধ শিক্ষা নহ'লে আমি নিজৰ জীৱনটোৰ লগতে আনৰ জীৱনটো সামাজিক প্ৰাণী হিচাপে আমি নিজকে পৰিচালিত কৰিব নোৱাৰোঁ। গতিকে এই মূল্যবোধ শিক্ষানো কি, সেই সম্পৰ্কে আমি জনাটো অত্যন্ত আৱশ্যক। মূল্যবোধ কি সেই শব্দটোৰ তথা মূল্যবোধ শিক্ষাক এটা সংজ্ঞাৰে আমি তাক সীমাবদ্ধ কৰিব নোৱাৰোঁ। এই ক্ষেত্ৰত মূল্যবোধ শিক্ষা সম্পৰ্কে আলোচনা কৰিবলৈ যোৱাৰ আগতে আমি মূল্যবোধ কি সেই সম্পৰ্কে কিছু কথা জনাৰ দৰকাৰ। মূল্যবোধৰ ধাৰণাটো মানুহৰ কৰ্ম আৰু চিন্তাৰ লগত ইমান গভীৰ আৰু বিস্তৃতভাৱে জড়িত হৈ আছে যে ইয়াৰ ব্যাখ্যা আগবঢ়োৱাটো খুবেই কঠিন। আমাৰ মূল্যবোধৰ যিটো কনচেপশ্যন আছে, ধাৰণা আছে, সেই ধাৰণাটো মূলতঃ মানুহৰ কৰ্ম আৰু চিন্তাৰ লগত গভীৰভাৱে জড়িত। প্ৰথম অৱস্থাত মূল্য শব্দটো কেৱল অৰ্থনৈতিক উদ্দেশ্যৰেহে ব্যৱহাৰ কৰা হৈছিল। ইকনমিকেলি দিশতে মূল্য শব্দটোৰ ব্যৱহাৰ কৰা হৈছিল। বহল অৰ্থত চাবলৈ গ'লে মূল্য হৈছে কোনো বস্তু বা অৱস্থা বা কাৰ্য যিয়ে ব্যক্তিৰ প্ৰয়োজন বা ইচ্ছা পূৰণ কৰে। যদি বহল অৰ্থত আমি তাক বিশ্লেষণ কৰোঁ, মূল্য শব্দটোৱে ব্যক্তিৰ প্ৰয়োজন বা ইচ্ছা পূৰণ কৰাকে বুজায়। গতিকে মূল্যই সেইবোৰ বস্তুকে বুজায় যিবোৰ ব্যক্তিয়ে বিচাৰে। ব্যক্তিয়ে যিবোৰ বস্তু বিচাৰে সেইবোৰকেই মূল্য শব্দটোৱে বুজায়। আকৌ মানুহে বহুতো বস্তু বিচাৰে। সেই হিচাপত মানুহে বহুতো বস্তু বিচাৰে। কিছুমানে টকা পইচা, সম্পত্তি, খাদ্য, নিৰাপত্তা, সুখ শান্তি ইত্যাদি মানুহে এইবোৰহে বিচাৰে। এই সকলোবোৰ ব্যক্তিৰ কাৰণেহে মূল্যৱান।
আনহাতে মানুহে বহুতো বস্তু নিবিচাৰে আৰু সেই নিবিচৰা বস্তুবিলাক হ'ল ক্ষুধা, অজ্ঞতা, বেমাৰ আজাৰ, অশান্তি আদি। এইবোৰ সেইবাবে মূল্যহীন। গতিকে এনে অৰ্থত মূল্যবোধৰ লগত কোনো ভাল বেয়া বা উচ্চ নিম্নৰ প্ৰশ্ন জড়িত নহয়। কিছুমান ড্ৰাগছ লোৱা মানুহবিলাকে বা ড্ৰাগছত আসক্ত এজন ব্যক্তিৰ বাবে ড্ৰাগছ তেওঁৰ বাবে মূল্যৱান। সেইদৰে কোনোবাই কাৰোবাক আঘাত কৰি ভাল পায়, সেইটো আকৌ তেওঁৰ কাৰণে মূল্যৱান হ'ব পাৰে। কিন্তু যিহেতু মূল্যবোধ শব্দটোৱে বিস্তৃত তথা বহল অৰ্থত মূল্যবোধ শব্দটোৱে এনেবোৰ দিশকো সামৰি লয়, সেই হিচাপত মূল্যবোধ শিক্ষাটোৱে আমাৰ কিছু বেলেগ অৰ্থহে ইয়াত প্ৰকাশ কৰিছে যে মানুহ সামাজিক জীৱ, আমি সামাজিক প্ৰাণী। গতিকে কেৱল ব্যক্তিয়ে প্ৰয়োজন পূৰণৰ ধাৰণা মূল্যবোধক বিচাৰ কৰিব নোৱাৰি। সেয়ে ব্যক্তিৰ প্ৰয়োজন কেৱল যে ব্যক্তিৰ প্ৰয়োজন, আমাৰ যিবিলাক প্ৰয়োজন আছে, নিড আছে, সেই নিডসমূহ পূৰণ কৰাৰ ধাৰণাটোকেই যে মূল্যবোধ বুলি ক'ব পাৰি তেনেকুৱা নহয়। এই ধাৰণাটো সম্পূৰ্ণ ভুল। ব্যক্তিৰ প্ৰয়োজন পূৰণ কৰা বস্তু মূল্যৱান নহয় বুলি অৱশ্যে ক'ব নোৱাৰি। সেইটোক সম্পূৰ্ণৰূপে মূল্যৱান বুলি ক'ব নোৱাৰি। কিন্তু ব্যক্তিৰ প্ৰয়োজন পূৰণে যদি আনৰ অপকাৰ কৰে বা সমাজ জীৱনত অনিষ্ট সাধন কৰে, সেই যিকোনো ব্যক্তিৰ যদি সেই প্ৰয়োজন নিডসমূহ পূৰণ কৰাৰ ক্ষেত্ৰত সমাজ তথা আনৰ অপকাৰ হয় বা সামাজিক জীৱনত অনিষ্ট সাধন কৰে, তেন্তে সেই কাৰ্য কিন্তু আমি মূল্য দিব নোৱাৰি। সেই কাৰ্য মূল্যহীন বুলি ক'ব পাৰি। প্ৰকৃততে মূল্যবোধক সামাজিক দৃষ্টিকোণৰ পৰাহে বিচাৰ কৰা হয়। আচলতে মূল্যবোধক সামাজিক ছ'চিয়েল দৃষ্টিকোণৰ পৰাহে তাক বিচাৰ কৰা হয়। সেয়ে সহজ অৰ্থত মূল্যবোধ হৈছে আমাৰ সামাজিক জীৱন সুস্থভাৱে পৰিচালনা কৰিবৰ বাবে বা সামাজিক জীৱন নিয়ন্ত্ৰণ কৰাৰ বাবে কিছুমান নীতি আৰু আদৰ্শ, যিবোৰ মানুহে শিক্ষণ আৰু সামাজিকীকৰণৰ যোগেদি আয়ত্ত কৰে। মূল্যবোধ হ'ল, সাধাৰণ অৰ্থত মূল্যবোধ হ'ল কিছুমান নীতি আৰু আদৰ্শ, যি নীতি আৰু আদৰ্শই আমাক সামাজিক জীৱন সুস্থভাৱে পৰিচালনা কৰাৰ বাবে বা সামাজিক জীৱন নিয়ন্ত্ৰণ কৰাৰ বাবে অৰিহণা যোগায়। আৰু সেই মূল্যবোধ মানুহে শিক্ষণ তথা শিক্ষা আৰু সামাজিকীকৰণ যোগেদি আয়ত্ত কৰে। মূল্যবোধ হৈছে মানুহৰ জীৱনৰ কিছুমান নিৰ্দেশিকা নীতি, যিবোৰ মানুহৰ দৈহিক মানসিক উন্নতি তথা সমাজৰ কল্যাণৰ বাবে হিতকৰ। সেই মূল্যবোধ ব্যক্তি তথা সমাজৰ বাবে হিতকৰ, উপকাৰজনক হ'ব লাগিব। মানুহৰ জীৱনৰ কিছুমান মূল্যবোধক কি কোৱা হৈছে, মানুহৰ জীৱনৰ কিছুমান নিৰ্দেশিকা নীতি, কিছুমান নীতি নিয়মৰ কথা কোৱা হৈছে, যিবোৰে মানুহক দৈহিক মানসিক উন্নতি তথা সমাজৰ কল্যাণত হিতকৰ, যিটো নিজৰ শৰীৰৰ কাৰণে মানসিকভাৱেও উন্নতি তথা সামাজিক কল্যাণত অৰ্থাৎ ছ'চিয়েল ডেভেলপমেণ্টৰ ক্ষেত্ৰতো যিটো নেকি হিতকৰ বা সহায়কপূৰ্ণ। সমাজত প্ৰচলিত ধৰ্মীয় বিশ্বাস, জীৱন দৰ্শন, নৈতিক আদৰ্শ, ৰাজনৈতিক আদৰ্শ, আচাৰ ব্যৱহাৰ, দৈনন্দিন জীৱনৰ কাৰ্যাৱলী, এই সকলোবোৰ মূল্যবোধেই সামৰি লয়। মূল্যবোধে কি দিশ সামৰি লয়? সমাজত প্ৰচলিত ধৰ্মবিশ্বাসক সামৰি লয়, জীৱন দৰ্শন, নৈতিক আদৰ্শ, মৰেলিটি, ৰাজনৈতিক আদৰ্শ, ৰাজনীতিৰ ক্ষেত্ৰত যিটো আদৰ্শ, আইডল, আচাৰ ব্যৱহাৰ, নিজৰ চলন ফুৰণৰ পৰা আৰম্ভ কৰি বিহেভিয়াৰ, আচাৰ ব্যৱহাৰ, দৈনন্দিন জীৱনৰ কাৰ্যাৱলী আৰু দৈনন্দিন জীৱনৰ সকলোবিলাক কাৰ্যাৱলী, এইবোৰ মূল্যবোধে সামৰি লয়। গতিকে আমাৰ মূল্যবোধ শিক্ষাৰ অতিকৈ প্ৰয়োজন।
আকৌ মূল্যবোধসমূহ কোনো ব্যক্তিয়ে জন্মগতভাৱে কিন্তু লাভ নকৰে। এইটো সামাজিক পৰিৱেশৰ পৰাহে ব্যক্তিয়ে ক্ৰমান্বয়ে সেই মূল্যবোধটো তথা মূল্যবোধ শিক্ষা আয়ত্ত কৰে, আহৰণ কৰে। মূল্যবোধ সম্পৰ্কে দাৰ্শনিকসকলৰ মাজত বিভিন্ন ধৰণৰ মতভেদ থকা দেখা যায়। এই ক্ষেত্ৰত আদৰ্শবাদী দাৰ্শনিকসকলৰ মতে সত্যম, শিৱম, সুন্দৰম এই তিনিওটা হৈছে চিৰন্তন মূল্যবোধ, যাক কোনো পৰিৱৰ্তন নাই। আদৰ্শবাদী দাৰ্শনিকসকলে সত্য, শিৱ আৰু সুন্দৰ এই তিনিওটাক চিৰন্তন মূল্যবোধ বুলি কৈছে, যিটো মূল্যবোধৰ কোনোদিনেই পৰিৱৰ্তন নহয়। এই মূল্যবোধসমূহ সমাজতেই আছে। মানুহৰ দায়িত্ব হ'ল কেৱল সেই মূল্যবোধ আৱিষ্কাৰ কৰা বা উপলব্ধি কৰা। সেই মূল্যবোধসমূহ সমাজতেই ভৰ্তি হৈ আছে, কেৱল মানুহে তাক বুজিব লাগিব আৰু তাক উপলব্ধি কৰিব লাগিব। চিৰন্তন মূল্যবোধৰ কোনো পৰিৱৰ্তন নাই। চিৰন্তন মূল্যবোধক আদৰ্শবাদী দাৰ্শনিকসকলে চিৰন্তন মূল্যবোধ সত্য, শিৱ আৰু সুন্দৰক চিৰন্তন মূল্যবোধ বুলি কৈছে, আৰু এই তিনিওটা মূল্যবোধ আমাৰ সমাজতে আছে, মাত্ৰ ব্যক্তিয়ে তাক উপলব্ধি কৰিব জানিব লাগিব। ইয়াৰ উপৰিও প্ৰকৃতিবাদী দাৰ্শনিকসকলে মূল্যবোধৰ ক্ষেত্ৰত বস্তুবাদী জগতৰ ওপৰতহে বেছি গুৰুত্ব দিছে। আনহাতে প্ৰকৃতিবাদী দাৰ্শনিকসকলে, ফিলচফাৰসকলে বস্তুবাদী জগতৰ ওপৰতহে বেছি গুৰুত্ব দিছে, বস্তুৰ ক্ষেত্ৰতহে বেছি গুৰুত্ব দিছে। তেওঁলোকৰ মতে বস্তু বা প্ৰকৃতিয়ে মূল্যবোধ নিৰূপণ কৰে। প্ৰকৃতিবাদী দাৰ্শনিকসকলে কিন্তু সম্পূৰ্ণ বেলেগ মত প্ৰকাশ কৰা দেখা যায়। প্ৰয়োগবাদী দাৰ্শনিকসকল তেওঁলোকৰ কোনো ধৰণৰ চিৰন্তন মূল্যবোধ বিশ্বাস নকৰে। তেওঁলোকৰ মতে মূল্যবোধ সৃষ্টি যেনেকৈ সমাজে কৰে, তেনেকৈ পৰিৱৰ্তনো সমাজে কৰে। প্ৰকৃততে মূল্যবোধ সম্পূৰ্ণৰূপে সমাজ, পৰিৱেশ আৰু প্ৰয়োজনীয়তা সাপেক্ষে পৰিৱৰ্তন হয়। সমাজ পৰিৱৰ্তনৰ লগে লগে নতুন নতুন মূল্যবোধৰো সৃষ্টি হয়। প্ৰথমে দাৰ্শনিকসকলৰ, ফিলচফাৰসকলৰ মাজত মতভেদ থকা দেখা যায়। আদৰ্শবাদী দাৰ্শনিকসকলৰ মতে সত্য, তেওঁলোকে বিশ্বাস কৰে সত্য, শিৱ আৰু সুন্দৰক যে চিৰন্তন মূল্যবোধ, যিটো নেকি কোনোদিনেই পৰিৱৰ্তন নহয়, আৰু এই তিনিওটা মূল্যবোধ সমাজতেই থাকে। ইয়াৰ উপৰিও প্ৰকৃতিবাদী দাৰ্শনিকসকলে বস্তুবাদী জগতৰ ওপৰতহে, অৰ্থাৎ বাহিৰা জগতৰ ওপৰতহে বেছিকৈ গুৰুত্ব দিছিল, আৰু তাতেই মূল্যবোধ নিহিত হৈ আছে বুলি তেওঁলোকে বিশ্বাস কৰিছিল। কিন্তু প্ৰয়োগবাদী দাৰ্শনিকসকলে এই দুয়োটা মতৰ কোনোটোৱেই গ্ৰহণ কৰা নাই। তেওঁলোকৰ মতে মূল্যবোধ সৃষ্টি যেনেকৈ সমাজে কৰে, আৰু সেই মূল্যবোধৰ পৰিৱৰ্তনো সমাজে কৰে, আৰু সমাজৰ পৰিৱৰ্তনৰ লগে লগে, যুগৰ পৰিৱৰ্তনৰ লগে লগে সেই মূল্যবোধৰো, নতুন নতুন মূল্যবোধৰো সৃষ্টি হয় বুলি তেওঁলোকে। মূল্যবোধৰ ধাৰণাটোক মূলতঃ দুটা ভাগত ভাগ কৰা হৈছে। এটা হ'ল প্ৰাচীন মূল্যবোধ আৰু আনটো হ'ল আধুনিক মূল্যবোধ। প্ৰাচীন মূল্যবোধৰ ক্ষেত্ৰতে ভাৰতীয় দৰ্শনৰ কথা উল্লেখ কৰিব লাগিব, কাৰণ ভাৰতীয় সংস্কৃতিৰ মূল্যবোধৰ চিন্তা যথেষ্ট প্ৰাচীন আছিল। ভাৰতীয় দৰ্শন হৈছে মূল্যবোধৰ দৰ্শন, আৰু সেই ভাৰতীয় দৰ্শনটো কেৱল পশ্চিমীয়া দৰ্শনৰ নিচিনা ৰহস্য, অৰ্থাৎ কিছুমান মিস্ত্ৰীৰ ওপৰতহে সৃষ্টি হৈছে তেনেকুৱা নহয়, বৰঞ্চ প্ৰয়োজনীয়তাৰ ফলতহে আমাৰ ভাৰতীয় দৰ্শন তথা ভাৰতীয় মূল্যবোধৰ দৰ্শনটো সৃষ্টি হৈছে। সমাজৰ নৈতিক আৰু আধ্যাত্মিক প্ৰয়োজনীয়তাৰ পৰা ইয়াৰ সৃষ্টি হয়। ভাৰতীয় দৰ্শনৰ উৎপত্তি ব্যক্তিক জীৱন ধাৰণৰ উত্তম উপায় দেখুৱাবৰ বাবে। প্ৰতিজন ব্যক্তিক জীৱন ধাৰণৰ উত্তম উপায় দেখুৱাই দিবৰ কাৰণে ভাৰতীয় দৰ্শনৰ উৎপত্তি হৈছে। এই ভাৰতীয় দৰ্শনে মূল্যবোধক 4টা ভাগত ভাগ কৰিছে: ধৰ্ম, অৰ্থ, কাম আৰু মোক্ষ। ধৰ্ম হৈছে নৈতিক মূল্যবোধ, যিয়ে মানুহক কৰ্তব্য সম্পৰ্কে
ধৰ্ম হ'ল নৈতিক মূল্যবোধ যিয়ে নেকি নিজৰ ব্যক্তিক কৰ্তব্য সম্পৰ্কে সকীয়াই দিয়ে। নিজৰ দায়িত্ব কৰ্তব্য সম্পৰ্কে আমাৰ নৈতিক মূল্যবোধ অৰ্থাৎ ধৰ্মই এই মূল্যবোধটো প্ৰথম সামৰিছে। এই মূল্যবোধক আন দুটা মূল্যবোধ অৰ্থ আৰু কামতকৈ শ্ৰেষ্ঠ বুলি গণ্য কৰা হৈছে। ভাৰতীয় দৰ্শনৰ 4টা মূল্যবোধৰ যিটো প্ৰথম মূল্যবোধ আছে ধৰ্ম, সেই মূল্যবোধক অৰ্থ আৰু কামতকৈ শ্ৰেষ্ঠ বুলি গণ্য কৰা হৈছে। প্ৰকৃততে অৰ্থ আৰু কামৰ পৰিচালনা কৰিব লাগে ধৰ্মই অৰ্থাৎ নৈতিকতাই। এই নৈতিকতাই অৰ্থ আৰু কাম এই দুয়োটাক পৰিচালনা কৰে। আন কথাত ভাল বা বেয়া কাৰ্যৰ পাৰ্থক্য নিৰ্ধাৰণ কৰে এই ধৰ্মই অৰ্থাৎ নৈতিকতাই। আকৌ মুখ্য মানে হ'ল মুক্তি বা নিৰ্বাণ। মুখ্য হৈছে মানুহৰ জীৱনৰ চৰম উদ্দেশ্য লাভৰ উপায়, যিটো মানুহৰ আত্মবোধৰ ওপৰত প্ৰতিষ্ঠিত। মুক্তি লাভ কৰাটো মানুহৰ জীৱনৰ চৰম উদ্দেশ্য যিটো মানুহৰ আত্মবোধৰ ওপৰত প্ৰতিষ্ঠিত। এই 4টাৰ উপৰিও ভাৰতীয় জীৱন দৰ্শনত প্ৰতিষ্ঠিত হৈছে 3টা প্ৰধান মূল্যবোধৰ ওপৰত। এই 4টাৰ উপৰিও ভাৰতীয় দৰ্শনটো আন 3টা প্ৰধান মূল্যবোধৰ ওপৰত ভিত্তি কৰি গঢ় লৈ উঠিছে, আৰু সেইকেইটা হ'ল সত্যম, শিৱম আৰু সুন্দৰম, যাক নেকি মূল্যবোধৰ ত্ৰিনীতি বুলি কোৱা হয়। ভাৰতীয় দৰ্শনে অতুলনীয় অৱদান আগবঢ়াইছে মূল্যবোধৰ ক্ষেত্ৰত। আমাৰ ভাৰতীয় দৰ্শনে প্ৰাচীন কালৰ পৰা মূল্যবোধৰ ক্ষেত্ৰত অশেষ অৱদান দি আহিছে। ভাৰতীয় মূল্যবোধত একদম নতুন সংযোজনা হ'ল অহিংসা অৰ্থাৎ নন ভাইলেন্সটো হ'ল ভাৰতীয় মূল্যবোধৰ একেবাৰে অভিনৱ সংযোজন। ভাৰতীয় সংবিধানে ভাৰতবৰ্ষত এখন সাৰ্বভৌম গণতান্ত্ৰিক সমাজবাদী ধৰ্মনিৰপেক্ষ ৰাষ্ট্ৰ হিচাপে প্ৰতিষ্ঠিত কৰিছে। সেইবাবে প্ৰত্যেকজন নাগৰিকৰ নিজৰ স্বাধীনতা, সমতা, ন্যায় আৰু ভাতৃত্ববোধৰ প্ৰতিষ্ঠা কৰি ভাৰতবৰ্ষ এখন মূল্যবোধ সম্পন্ন আদৰ্শ ৰাষ্ট্ৰ হিচাপে প্ৰতিষ্ঠিত কৰিবলৈ বিচাৰিছে। ভাৰতীয় সংবিধানে নাগৰিকৰ মৌলিক কৰ্তব্য সম্পৰ্কেও উল্লেখ কৰিছে, যাতে মানুহে স্বচ্ছন্দ তথা আদৰ্শপূৰ্ণ জীৱন কটাব পাৰে। তাৰ কাৰণে সেই মূল্যবোধৰ কাৰণে আমাৰ সংবিধানত সাৰ্বভৌম গণতান্ত্ৰিক সমাজবাদী ধৰ্মনিৰপেক্ষ ইত্যাদি ৰাষ্ট্ৰ হিচাপে প্ৰতিষ্ঠা কৰা হৈছে। ইয়াৰ উপৰিও প্ৰতিজন নাগৰিকে যাতে স্বাধীনতা, সমতা, ন্যায়, ভাতৃত্ববোধ প্ৰতিষ্ঠা লাভ কৰিব পাৰে, ইয়াৰ উদ্দেশ্য একমাত্ৰই যে মূল্যবোধ সম্পন্ন আদৰ্শ ৰাষ্ট্ৰ গঢ়ি তোলা। আজিৰ ভিডিঅ'টোত ইমানেই। পৰৱৰ্তী ভিডিঅ'ত আমি বাকীখিনি স্তৱকৰ কথা আমি আলোচনা কৰিম। যদি তোমালোকৰ নুবুজাৰ কিবা থাকে তেন্তে কমেণ্ট বক্সত গৈ কমেণ্ট কৰিব পাৰিবা।